আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম, তথাপিতো হীৰেন গোহাঁই আপত্তি কৰিব। কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম, তথাপিতো আপত্তি কৰিব। গতিকে হীৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক, চৰকাৰৰ কোনো সিদ্ধান্তকতো তেওঁলোকে কেতিয়াও আদৰণি নজনায়। তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন, এটা কথাত বিৰোধিতা কৰিলে, তেতিয়াহ'লে তেওঁক আমি চিৰিয়াছলি ল'লোহেঁতেন। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি ঝুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে। গতিকে তেওঁলোকৰ আপত্তিটোতো বহুত বিচাৰ কৰি লাভ নাই। স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে, আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে, সাবজেক্ট টু চাৰ্টেন ৰুলছ এণ্ড ৰেগুলেশ্যন। গতিকে অসম চৰকাৰৰ এইটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল, মেঘালয়, নাগালেণ্ড বুজোৱা নাই, আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছো। সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই কামখিনি যদি আমি 85ৰ পৰাই কৰিলোহেঁতেন, তেতিয়াহ'লে বহুত জাগাত আমাৰ মানুহে মাটি বাৰী বিক্ৰী কৰি আহিব নালাগে। গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত। আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম, তথাপিতো হীৰেন গোহাঁই আপত্তি কৰিব। কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম, তথাপিতো আপত্তি কৰিব। গতিকে হীৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক, চৰকাৰৰ কোনো সিদ্ধান্তকতো তেওঁলোকে কেতিয়াও আদৰণি নজনায়। আদৰণি জনাই জানো? গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন, এটা কথাত বিৰোধিতা কৰিলে, তেতিয়াহ'লে তেওঁক আমি চিৰিয়াছলি ল'লোহেঁতেন। কিন্তু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি ঝুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে। গতিকে তেওঁলোকৰ আপত্তিটোতো বহুত বিচাৰ কৰি লাভ নাই। কিন্তু আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই, ভুক্তভোগী ৰাইজসকলে ইয়াক বহুত আদৰণি জনাইছে।